বহুত বহুত ধন্যবাদ সাঁওতালি কৃষ্টি গ্ৰুপক। থ্যাংক ইউ সো মাচ। এতিয়া আমি স্টেজত আমন্ত্ৰণ জনাম আমাৰ ডক্টৰ নৱদ্বীপ বসুমতাৰী। তেখেত এতিয়া বালাজান হেল্থ চেণ্টাৰত প্ৰেক্টিছ কৰি আছে আৰু আমাৰ এই মহোৎসৱৰ মেডিকেল কেম্প মেডিকেল সাব কমিটিৰ কনভেনাৰ হয় তেখেতক মই ৰচন গুৰুং দা আপুনি এখন ফুলাম গামোচাৰে দাদাক সম্বৰ্ধনা জনাওক। আকাই খবনানি হয় ৰাইজৰ জানা থাম ডক্টৰ নৱদ্বীপ বসুমতাৰী বিধানসভা আঙে ইষ্ট প্ৰসংগ কলাম থাকাই গুৰি খলৈ যাব দাদা। জয় গুৰু জয় গুৰু সকলোকে জয় গুৰু। মই বৰ্তমান গুৰুংদাৰ পৰা ৰিচাৰ্জ হৈ আহিছো, ইমান সবকে জজ দি গল। আজি सबसे प्रथमत परम प्रेममय श्री श्री ठाकुर अनुगुल चंद्र चरणत कोटि कोटि प्रणाम। परम आराध्या जगत जननी श्री श्री बरमार चरणत कोटि कोटि प्रणाम। प्रीति देव श्री श्री बरदार चरणत कोटि कोटि प्रणाम। परम पूज्यपाद आचार्य देव दादार चरणत कोटि कोटि प्रणाम। पूज्यपाद अबिन दादार चरणत कोटि कोटि प्रणाम। खुलुमबाय प्रणाम सकलोलै। मैं एक्चुअली लास्ट मैन So last person to give speech আপোনালোকক চেয়াৰত বহাই ৰখাৰ চেষ্টাটো বহুত কষ্ট, তথাপিও অনুৰোধ কৰিম মই যেটো লাষ্ট সবে যাতে বহি থাকে আৰু হেতুৱে মই নাজানো যে মই আপোনালোকলৈ এখন ভাষণ আগবঢ়াবলৈ বা জ্ঞান দিবলৈ কিমান যোগ্য কিমান যোগ্যতা আছে। ইমান ডাঙৰ আৰু ইমান বিশাল মানুহৰ জনসমাগম আৰু জনসমুদ্ৰ আপোনালোকৰ আমাৰ এই ভিৰৰ মাজত যে কিমান জ্ঞানী ব্যক্তি আছে। অলপ আগতে এডিসি সাৰে কৈ গল, গুৰুং সাৰ কৈ গল, কিমান পিএইচডি ডক্টৰেট প্ৰফেসৰ সৰু ডাঙৰ সৎসংগ জগতত নাইয়ে কোনো ডিসক্ৰিমিনেশন। কেতিয়াবা যাওঁ দীপুদাহঁতৰ ঘৰত পুষ্কালা মানে ফ্ৰেণ্ড আছে, ৰিক্সালাৰ পৰা ফ্ৰেণ্ড আছে, কোনো কৰ্মৰ ডিফাৰেন্সে নাই। কিন্তু সবকে আচাৰ্যদেৱ পৰম্পৰাই সবকে মানে আগুৱাই ল'বলৈ অৰিহণা শক্তি এই জীৱনৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো আমাৰ যুদ্ধ সাগৰ সাগৰ পাহাৰ পৰ্বত পাৰ হ'বলৈ এইটো আমাক শক্তি দিয়ে। গতিকে মই আজি ইয়াতে বক্তৃতা বা জ্ঞান দিব অহা নাই, মই জ্ঞান ল'বহে আহিছোঁ। মই জ্ঞান ল'ব আহিছোঁ যে ইমান জনসমুদ্ৰত মই এটা পজিটিভ ভাইব লৈ যাম আজি, যে আমাৰ ইমান শক্তি আইডিয়াল সেন্ট্রিক লাইফ ফিলোসফি ইমান মানুহক একত্ৰিত বহাই ৰাখিছে। হেতু গোটেই 24 আৱাৰ্স যোৱাকালিৰ পৰাই প্ৰগ্ৰাম চলি আছে। মই আজি ঘৰত গৈ 1টা বজাত গৈ পাইছো। তাৰ পিছত যি হক কিছু মেডিকেলৰ কাম পুৰা ৰাতি গোটেই ৰাতি কৰ্তৃপক্ষই আমাৰ কৰ্মদাতাহঁতে দিন ৰাত আন এজনক দেখাই নাপায়। ৰাতি আজি দেখা পাব কুৱাছা, তথাপিও ৰিকুৱেষ্ট কৰিম যাৰ যাৰ স্বাস্থ্য ভাল আছে গোটেই প্ৰগ্ৰামটো যাতে চাই যায়। হোৱাইট বেন আৰু গোটেইখিনি আহিব। So, Sri Sri Thakuror ideal-centric life and ideology, being and becoming, apuniyo baro, moyo bari, mane basa bara. Prothomoto ami basibo lagibo. Airportot ami jetia jao, flightot jetia oto, first of all koy je oxygen mask jetia emergency hoy, tetia nijor oxygen to logabo, tar pisot bosam. Mane kotha to hol ki basa bara. First of all to basibo lagibo, aru bridhi hobo lagibo. Enoka mane আন এজনৰ পিঠিত কাকবা নমাই উঠাব নালাগে। ইয়াতে মানে সবে ময়ো পাৰিব পাৰো। ইউনিভাৰ্সৰ হাতত ইমান সম্পত্তি আছে, ইমান শক্তি আছে যে সবকে হেপি কৰিব পাৰে। হে মই আজি এই বিশাল আপোনালোকৰ সবৰে পৰা এই বিশাল জনসমুদ্ৰৰ পৰা জ্ঞান ল'ব আহিছো। মোৰ আজি ময়ো পাৰিব পাৰো। ইউনিভাৰ্সৰ হাতত ইমান সম্পত্তি আছে, ইমান শক্তি আছে যে সবকে হেপি কৰিব পাৰে। হে মই আজি এই বিশাল আপোনালোকৰ সবৰে পৰা এই বিশাল জনসমুদ্ৰৰ পৰা জ্ঞান ল'ব আহিছো। মোৰ আজিৰ টপিক
স্বাস্থ্যৰ ওপৰত মানে হেল্থ দিনে আমি টপিকা যাবাই হেল্থি ওপৰত তো লাইফ মানে লাইক হোৱাট ইজ লাইফ যদি হোৱাট ইজ লাইফ প্ৰথমৰ মই শুরু কৰিম লাইফৰ পৰা হোৱাট ইজ লাইফ জীৱন কাক কয় বুলি ক'লে আমাৰ এটা ডেফিনিশ্যন নাই কোনোবা ক'লে জন্মৰ পৰা মৃত্যুলৈকে তাৰ মাজৰ সময়খিনি জীৱন কোনোবা কয় আমাৰ জীৱনটো বেলেগ এক্সটাৰ্নেল ষ্টিমুলাছ বা এনভাইৰনমেণ্টৰ প্ৰতি যেটো ৰিয়েকশ্যন বা যেটো ষ্টিমুলাছ যেটো পাওঁ বা ফিলিং হেতু লাইফ কয় তো লাইফৰ এটা ডেফিনেশ্যনে নাই মই আজি যেতিয়া গুগলত চালো লাইফৰ মাল্টিপল ডেফিনেশ্যন ঠিক তেনেকুৱাই সিমিলারলি হোৱাট ইজ হেল্থ বুংবাবো মেৰলা কম্পনেন্টস এণ্ড ডাইমেনশ্যন দं बिनि डेफिनेशना बिहुं सारा माजे माजे होबाय थायो आंबो खोनासङो बिराद मोजाङै बिउटिफुली बुजायो जे WHO विश्व स्वास्थ्य हन्थाय की कय हेल्थ इज ए state of complete physical, mental, social well-being and not merely just the absence of disease or infirmity. More শৰীৰত একো বেমাৰ নাই একো দাগ নাই যে মই স্বাস্থ্যৱান হেতু নহয় তাতে যদি মই মেন্টালি সোশিয়ালি যদি মোৰ well equipped নহয় কানেকশন নাই হেতুও আনহেলদি পৰে আৰু ৰিসেন্টলি স্পিৰিচুৱেল ডাইমেনশনতো হেল্প কৰিছে সো হোৱাট ডু মিন বাই স্পিৰিচুৱেল হেল্থ spiritual health মানে a state of being where a person can deal with daily life issues আমি কেতিয়াবা জীৱনত মেট্ৰিক পাস কৰিব নোৱাৰিলে কেতিয়াবা এইচএস পাস কৰিব নোৱাৰিলে আমি তাতে হার মানি যাও সো স্পিৰিচুৱেল হেল্থ থাকিলে এই বিশাল জনসমুদ্ৰ মানে সাগৰটো আমি পাৰ কৰি যাব পাৰো আপোনালোকে সাগে গম পাইছে মানে জানে যে ইকিগাই এটা কিতাপ জাপানিজৰ বেস্ট সেলিং কিতাপ তাতে লিখা আছে ইকিগাইৰ মিনিংটো হল ইকি মানে টু লিভ গাই মিন্স রিজন তো আমি জীবনত বাঁচি থাকিবলৈ আমি কেনেকৈ হ্যাপি থাকিম এইটো প্ৰচেষ্টা আমাৰ থাকে কিন্তু ঠাকুৰ জগতত সব নৰিশমেন্ট আছে আমাৰ মনৰ নৰিশমেন্ট এইটো হল বেলেগ এইটো সোলফুল মাইন্ডৰ নৰিশমেন্ট বেলেগ ফিজিক্যাল আৰু ব্ৰেনৰ আমাক গ্লুকোজ লাগে শৰীৰত নিউট্ৰিয়েন্টস লাগে প্ৰটিনস লাগে কিন্তু মনৰ যেটো আনন্দ আজি যে আইছে আচাৰ্যদেৱ দাদাই আচাৰ্যদেৱ প্ৰধান আমাৰ সৎসংগৰ যেতিয়া আইছে আমি তেওঁলোকৰ লগত পিছপিছে ঘূৰি আছিলো তেতিয়া দেখিছো মানে সবকে হ্যাপি থাকিব দিছে আচাৰ্যদেৱ দাদা নিজেও হ্যাপি কৰিবই আহিছে খুব ভাগ্যৱান যে আমি মই দুবাৰ মান দাদাৰ গাড়ীত উঠিব পাইছো লাকিলি কিন্তু হেই দাদা অবিন দাদাৰ গাড়ীত আমি যেতিয়া মেডিকেল ক্যাম্প হিচাপত ঘূৰিছিলো এবাৰ মান নাজানো কিবা ভাল কাম কৰিছো হয়তো কিন্তু কথাটো কি হল যে প্ৰথম গাড়ীত অবিন দাদাত বহা আৰু হেই লাষ্টত 3 নম্বৰ গাড়ীত বহা একো ডিফাৰেন্স নাই তেও সবকে ইমান একে চকুত চাই ধনী গৰীব পঢ়া শুনা জানা না জানা সবকে লয় কাৰণ ভাল টিচাৰ সবকে লয় পঢ়া শুনা নহৰা ফেল মালুক লয় মই কেতিয়াবা দেখো অবিন্দাৰ লগত থকা মানে আমাৰ মাজতে আমি নিজৰ সব ফ্ৰেন্ড চুলি প্ৰথমত দীঘল পুৰা দন চশমা পিন্ধি আহে পিছত নেক্সট ইয়াৰ দেখো চুলি আৰু সৰু সৰু হৈ গ'ল মানে তাৰ ক্যাৰেক্টাৰটো চেঞ্জ হৈ গৈ আছে নেক্সট টাইম দেখো আৰু চুলি আৰু সৰু হৈ গ'ল আৰু চলন ব্যৱহাৰ কথা বাৰ্তা সব চেঞ্জ হৈ যায় তো সেই কাৰণে কয় আপোনালোকৰ লৰা ছোৱালী আমাৰ লৰা ছোৱালী যদি আচাৰ্য পৰম্পৰাৰ লগত পিছ পিনে ঘূৰিব দিয়ে লাগিলে 3 নম্বৰ গাড়ীৰ পিছ পিনে থাকক কিন্তু চেঞ্জ হ'বই চকুত থাকক সেইটা হাজবেণ্ড হতক আচাৰ্যদেৱ দাই কৈছিলে মানে মা হতক যে হাজবেণ্ড বিলাকক যোনে স্বয়ং নাৰায়ণৰ পিছ পিনে ঘূৰি আছে যোনে স্বয়ং নাৰ আয়নৰ পিছ পিনে ঘূৰি আছে তেও বাহিৰত গৈ টাস খেলিব জুৱা খেলিব এইটো টেনচন নাইয়ে এৰি দিও সেইকাৰণে আপুনি আপোনাৰ মানে হাজবেণ্ড আৰু মা বিলাকৰ কথা বেলেগ তেওঁলোকে তো একদম পাকঘৰলৈকে গৈ পায় আমি যেতিয়া গৈ পাওঁ ডিপি ওয়ার্কশপ মই বহুত বেছি যোৱা নাই দেই সেইকাৰণে মই বহুত বেছি ক'ব নোৱাৰিম হেল্থ প্ৰবলেম হলে মই গুচি যাওঁ এটা ষ্টেটাস্কোপ লৈ কিবা গুচি যাওঁ কিন্তু জনে যিমান কৰিছে তাৰ ইমান ডেভেলপমেন্ট হৈছে কেতিয়াবা শুনা পাওঁ কাৰোবাৰ বোলে পেৰালাইছিছ হৈছে but it is exercise মই কৈছো ফিজিক্যাল মেন্টাল সোশ্যাল স্পিৰিচুৱেল আৰু এই শব্দটো সৎসংগত খুব ভালকে আচাৰ্যদেৱে বুজাই দিছে বিহুং সাৰছও বুজাই দিছে মই এই টপিকত আৰু নাথাকো কাৰণ ফিজিক্যাল সোশ্যাল মেন্টাল স্পিৰিচুৱেল আপোনালোকে জানে সেইকাৰণে আজি আপোনালোকে ইয়াত এতিয়া ইকি ৰিসেন্টলি মই একচুয়ালি আসাম মেডিকেল সাৰ্ভিস এসোসিয়েশনৰ ডিস্ট্ৰিক্ট সেক্ৰেটাৰিও হয় মোৰ ইমান সক্ষমে নাই সৰুতে যেতিয়া ক্লাছত বুধিছিল কিবা এটা কুৱেশ্যন বুধাৰ আগতে বুকুত ধুপ 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 কৰি থাকে এটা সবৰে হয় আমাৰ সবৰে ভয় আৰু ওপৰতে আমি তো অলপ লাজুকিয়া স্বভাৱৰ হয় তো যি হক সৎসংগ জগতে এনেকা প্ল্যাটফৰ্ম দিয়ে আপোনাৰ লৰা ছোৱালী সবকে বেহুং সাৰৰ ছোৱালী অলপ আগত গান গাই গল তো এইটো কি ৰেড ৰিদম পালস পৃথিৱীৰ
সব ধৰিব পাৰে এইটোৱেটো নৰিশমেণ্ট আৰু সেইটোকে আমাক সমাজটো লাগে তো মই যেতিয়া আমছাৰ জেইলি সেক্ৰেটাৰী যেতিয়া আমাৰ প্ৰগ্ৰাম হৈছিলে তাতে আমাৰ জেএনআৰচিৰ যেটো মালিক নুমাল বৰা ছাৰে কৈছিলে যে এটা সাৰ্ভে হৈছিলে ইটালী জাপানৰ টকিঅ কেলিফৰ্নিয়া হেবিলাক জাগাত 100 বছৰ মানুহ কিয় জীয়াই থাকে আৰু আমি ইয়াতে 30 40 50 বছৰতে ডায়াবেটিস সুগাৰ সব কিছু হৈ যায় হয়তো মোৰো হ'ব কাৰণ আমাৰ যি ডক্টৰৰ লাইফষ্টাইল খালি টেনশন প্ৰেছাৰ থাকে ইয়াতে যেতিয়া আহো না সব না কোনোবা মানে কিবা দুখ পাব কিন্তু হেতু কি কৈছো মই কমিউনিটি কমিটমেন্ট যিবিলাক জাগাত আয়ু 100 বছৰৰ ওপৰত আপুনি জানে শংকৰদেৱে ম্যাক্সিমাম কিতাপ কেতিয়া লিখিছিলে 92 ইয়াৰ্স তেওঁ জীয়াই থাকিছিল 120 বছৰ কিন্তু আমি আজি কেনেকা জীয়াই থাকো 70 বছৰ এটো ম্যাক্সিমাম সো আমাৰ যদি আয়ুৱে যদি গৈ না পাই যদি 90 ইয়াৰ্সৰ পৰাহে আমাৰ দিমাগৰ উইজডম সব জ্ঞান খুলি পাই তেতিয়া আমি ইমান লাইফে গৈ না পাইছো তার আগতে মদ মাংস সব কিছু মানে জি হোক এটো ফুড হ্যাবিট আই এম নট গোইং এগেইনস্ট এনি ফুড হ্যাবিট কিন্তু হেতু আমি ঠাকুরক ভাল পাও সেই কাৰণে নিৰামিষ হয় সস্তনি হয় এটো নিজৰ নিজৰ যজন যাজন ষ্ট্ৰবেৰী সস্তনি সদাসা এটো ধুনিয়া নিয়ম এটো নিজে শিকিব কাকো ফোর্স কৰা বস্তু নহয় সো সিমিলারলি মই এটা পয়েন্টত আহিলো যে পূজ্যপাদ অবিন্দাতাৰ লগত খুৰুতে মোক জনসাৰ আদিৰ ওয়াইফ মোর মাহি তেও হুদে বাবু তোমার ইষ্ট আলোচনা কেতিয়াবা শুনিব মন আছিলে অবিন্দাৰ লগত থাকিলে তুমি কি কি হুদিব বিচাৰিব পাৰা ফাৰ্স্ট অফ অল তো অবিন্দাৰ লগত থাকিলে ইমান শান্তি লাগে যে মানে পাহৰি যায় কিয় নিচাত থাকা যায় পিছপিনে যিবিলাক লৰাৰ লগত ভাবো ইয়াকো হুদিম ৰ দীপুদা হতক বা দিগন্ত দাই যিমান সিঙ্গাৰ টিঙ্গাৰ আহে সবে উঠে সবে যাক মানে ভাল পায় অবিন্দা সকলোৰ লগতে একে তো যেতিয়া আমি মই ভাবো যে বাহিৰত উৰাই পেলাই ময়ো হুদিম ৰ দীপুদা কেনেকে লাগিল গাড়ী পিছত থাকি কিন্তু বাহিৰত আহি পেলাই ইমান আনন্দ ফূৰ্তি জাগা নাই লবলৈ লাষ্টত কথা পাতাই নহয় 1 মাহ 2 মাহ 3 মাহ তাৰপিছত নহয় তো কথাটো কি হ'ল অবিন্দাৰ লগত থাকোতে কিছুমান কথা গম পালো যিহেতু মোৰ টপিকটো হেলথ ৰিলেটেড আমাৰ ভৱেন কান্তি ছাৰ ইতিমধ্যে উপস্থিত আহিছে ছাৰে তো ভাল লাগে যি হয় ছাৰ ইমান ডাঙৰ ডাঙৰ মানুহ জগতত আছে আচ্ছা তো মই কি কৈছিলো যে অবিন্দাৰ লগত থাকোতে এস এ মেডিকেল স্কিম ফাৰ্স্ট অফ অল মই অবিন্দাই সুধিলে নৱদীপ তুমি এদিনত ইমানখিনি পেশেন্ট পোৱা নাই বুলি 1000 2000 3000 এদিনতে চাও তেওঁৰ দয়াত সব কিছু হৈও যায় আমাৰ মেইন কামটো এস এ মেডিকেল অফিসাৰ আমি চিকিৎসা ট্ৰিটমেন্ট কৰিব জানো যদি আৰু আমাতকে বেছি লাগে ৰিফাৰ কৰিব জানো সো পূজ্যপাদ আচাৰ্যদেৱ দাই এবাৰ কি কৈছে যে কাৰোবাৰ যদি বেমাৰ হয় কথা কথা ইয়াতে বলে কাৰোবাৰ কিবা এটা হল পাইলছ হওক বা জি হওক বা পেটৰ প্ৰবলেম বাউল ডিজিজ মেলেৰিয়া হওক টিবি হওক টাইফয়েড হওক তাৰ মাজতে আপুনি যদি চেষ্টা কৰে কোনোবা এটা মানুহ কিন্তু পাব জনে এই বেমাৰৰ পৰিত্ৰাণ আৰু ট্ৰিটমেন্ট জানে তো আপুনি কি কৈছে দাদাই আচাৰ্যদেৱে পূজ্যপাদ অবিন্দাৰক কি কৈছে যে সদায় চেষ্টা কৰি থাকিব লাগে সার্ভাইভেল ফাইট ফর দা সার্ভাইভেল আমার নিজের ভয়ৰ এগেইনস্টত ফাইট কৰিব লাগে আমাৰ নিজৰ দুৰ্বলতা প্ৰথমত এটা মানুহ মনৰ পৰা হাৰে কিন্তু মনৰ পৰা হাৰিব নিদিয়ে কোনে সৎসং জগতে মোকো হাৰিব দিয়া নাই আজিলৈকে মোৰ দেউতা যেতিয়া গুচি গৈছিলে তেতিয়া এই সেকেন্ডতে মানে কমেডি টাইপ হৈ গৈছে এই সেকেন্ডতে মই মানে একদম ভাবো কি মোৰ দেউতা খুব ভাল মানুহ আছিল কাৰো পৰা ঘুষ ঘুষ খোৱা নাই এক সেকেন্ডতে আকৌ মোৰ লাগে কি মোৰ দেউতা গল কি হ'ব এতিয়া তো মানে এটা মিক্স আপ অপৰিচিত টাইপ ফিলিং হৈ গৈছিল তেতিয়া অবিন্দাতে কাৰোবাৰ থ্ৰুদি কৈছে যে নৱদীপক কোৱা যে ঠাকুৰৰ মানে সব নিজৰ কাম কৰিবলৈ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মানে কি লাগে লাইফত এই শক্তিটো কি লাগে দেউতা মোৰ লগতে আছে ঠাকুৰৰ লগতে আছে আৰু মোৰ দেউতা এতিয়াও আছে সেই ফিলিংটো মোৰ আছে এতিয়া মা আছে আৰু সবেতো আছেই যিখন জগত বনাইছে সকলোকে পৰিপূৰ্ণ কৰি দিয়ে জাষ্ট দৰকাৰ সৰুৰে পৰা ধুনীয়াকে আগবাঢ়ি গৈ থাকিব যেতিয়া লগত যাওঁ মই সব বস্তু অলপ চাইডলি পাৰো যদি পেশেন্ট চাব লাগে তো দূৰত গুচি যাওঁ অবিন্দাৰ পৰা যেতিয়া ওচৰত থাকো তেওঁ কৈছিলে সিম্পলি প্ৰেয়িং সিম্পলি সাধারণ আপনার মা দেউতাক যদি ডেইলি প্রণাম করে আর এই কপালটো যদি মাটির রাখে আপনার ইগো ডাউন হয় বা ব্যালেন্স হয় ইগো ডাউন নহয় ইগো ব্যালেন্স হয় এবার মনুদাক সুধিছিল দাদা মই ডক্টর হলেও আর পড়ি থাকা অবস্থা দাদা ইগো থাকিব লাগে না লাগে মনুদাই কলে যে দাদা সব লাগে রে খং মানে খং সব যিমান ভগবানে দিছে অলপ অলপ কিন্তু ব্যালেন্স লাগে এই লাইফত চলিবৰ কাৰণে এটা নাওকাত ব্যালেন্স চলিবৰ কাৰণে ব্যালেন্স লাগে ওকে সো অবিন্দাই কৈছে যে বাচ্চা বিলাকক কেনেকৈ কথা পাতিব লাগে গম পাই নে বহুত পেশেন্ট পালো অটিস্টিক চাইল্ড মানে অটিস্টিক মানে মোবাইল চাই পেলাই কিবা কিবি হৈ থাকে
মানে সেনসিটিভ নহয় বাচ্চাবিলাক বেছি ডেভেলপমেন্ট নহয় অটিষ্টিক জেনেটিক থাকে আৰু ভাৰ্চুৱেল থাকে তো অবিতাই কৈছে মানে যে বাচ্চাবিলাকৰ লগত আপুনি সৰু সৰু কথা ডিসকাস কৰিব যে আপুনি যে বাবা মা আপোনাৰ তুমি যেতিয়া জন্ম হৈছিলা কিমান তোমাৰ দেউতাই যে সবকে কল কৰি কৰি হেপি হৈছিল সবকে মিঠাই খুৱাইছিল তুমি জানানে এইবিলাক কথা যেতিয়া কথা পাতে অবিন্দাৰ ওচৰত চালো যে মাবিলাক যেতিয়া কান্দে তোমাৰ মা চাইছে কান্দি আছে বুলি সেই বাচ্চাই অন স্পট চেঞ্জ হৈ যায় মানে মই কি ক'ব বিচাৰিছো অবিন্দাই কি কৈছে যে আমাৰ ইমোশনাল ফ্লিপ কোনটো ইমোশনস কেতিয়া ফ্লিপ কৰিব আপুনি নিজে গম নাপাব কিন্তু সেই ইমোশনসে আপোনাক ডাঙৰ মানুহ বনাব নিশ্চয় বনাব সেই কাৰণে এই ইমোশনস ডিসকাশনস খুব দৰকাৰ মানে এইবিলাক ভাল ভাল কথা এইবিলাক যেতিয়া কথা পাতে বাচ্চাৰ এটা নিউৰো হৰমোনাল চেঞ্জেস আহে বিহেভিয়াৰ চেঞ্জ জনে ইষ্টপ্ৰাণ বা জনে এনেকুৱা প্ৰে কৰে স্পিৰিচুৱেল সেই বাচ্চাৰ ডেভেলপমেন্ট আপুনি ৰখাবই নোৱাৰে লাগিলে লুকাই লুকাইও প্ৰণাম কৰক কিন্তু জনে এই লাইনত আহে তেওঁ সদায় সাকসেস হ'বই ওকে সো মই কবলৈ বহুত ভাবিছিলো বা ভাবা মতে তো সব ক'ব নোৱাৰি মানে তো সময় খুব কম হৈ গ'ল যে হেতুৱে আৰু দাদাৰ লগত আশা যদি পৰম্পৰা কৰিলে যেটো আমাৰ চেঞ্জেস আহে হেতু খুব দৰকাৰ সেইকাৰণে সবে আমি এটো চেষ্টা কৰিব লাগে আৰু লাইফ ইজ ভেৰি সিম্পল ব্ৰুচ লিয়ে কৈছিলে বি লাইক ওয়াটাৰ পানী নিচিনা আমি পানী নিচিনা অকলে কেন ফ্লেক্সিবল কিন্তু একেলগে পাহাৰ পৰ্বত ভাঙাই দিব পাৰো মানে কনস্ট্ৰাক্ট কৰিব পাৰো সো বি লাইক ওয়াটাৰ তো হেতুৱে আমাৰ জীৱনত মূল মন্ত্ৰ জীৱনৰ সাকসেস হেপি থাকিবলৈ হেতুৱে টিনচাৰ অফ লাভ টিনচাৰ অফ মানে সব মিক্স আছে থাকে আমি সবজি বনাও ন ইয়াতে ইমোশনস ইয়াতে প্ৰেয়াৰস ইয়াতে মেডিটেশন ইয়াতে লাভ ইয়াতে যোগা ইয়াতে সোশ্যাল কমিটমেন্ট মানে মই দায়বদ্ধতা ওনাৰশিপ মোৰ এই এৰিয়াটো মোৰ পিএইচডি আন্ডাৰতে পৰে মই বাংগালোৰৰ বেছ ওচৰতে কাম কৰো মোৰ আন্ডাৰ 27000 পপুলেশন তো এইটো মোৰ ওনাৰশিপ কোনবা প্ৰেগনেন্ট ওমেন কিবা এটা হৈছে যদি কোনবা অন স্পট কৰো তো এই দায়িত্বটো আমি নিজে পাৰাত ল'ব পাৰো গাঁওবুঢ়া বিলাক চাব সেইকাৰণে তেওঁ যিমান জনে ভাল এক্টিভ থাকে খুব আয়ু দীঘল হয় তো হাউ আমাৰ লাইফটো যদি দীঘল কৰিব লাগে কমিউনিটি কমিটমেন্ট লাগিব সেইটো অনাৰ্স যিটো দায়বদ্ধতা যিটো আমাৰ সৎসংগত আমাক নিজেই বনাই দিয়ে এই ভাইটি তুমি এই দায়িত্বটো লোৱা সেই দায়িত্বটো লোৱা তো এটা মিক্সাৰ সব ইন্টাৰমিক্সড অফ অল সাইডস অফ ডেভেলপমেন্ট সো বহুত কম বুলি ভাবিলেও যেটো সময়ৰ কিবা আছে আৰু আপোনালোকৰ ৰেকৰ্ড মই ধন্যবাদ দিম যে এই সিয়াজি আপোনালোকে চিপকি আছে আৰু হেতুৱে তো ইষ্টপ্ৰাণৰ ভক্তি আৰু আগলৈ প্ৰগ্ৰামবিলাক ধুনীয়াকৈ উপভোগ কৰি যাব হেতু কয়ে মই আজি দিনটো মানে জয় গুৰুকুল থ্যাংক ইউ बहुत बहुत धन्यवाद जोबोद साबायखर नबदि फंबायनिसिम जोबोद मोजाङै इष्ट प्रसंग खालामलांबाय दानिया जोंनि गेजेराव मोसानानै दिन्थिफैसिगोन राभा मोनसे फक डान्स आरो बेनि उनावनो जोंनि गेजेराव लेंहर जानाय आलासि प्रफेसर भवेन ताती प्रफेसर इन द डिपार्टमेंट अफ बटनी गुवाहाटी इउनिभार्सिटीनि बिथाङा नुजाफैबाय आरो बेनि उनावनो डक्टर आदा सुदर्शन नार्जारी बसुमतारी बिथाङाबो नुजाफैबाय सानै बुंथिगिरि दंबावो तो এতিয়া আমাৰ মাজত মঞ্চত আহিব আৰু নৃত্য প্ৰদৰ্শন কৰিব ৰাভা ফক ডান্স গ্ৰুপ